কৃষ্ণ জয়গুৰু শংকৰ শ্ৰীমন্ত শংকৰদেৱ শংকৰ বাৰ্ষিক অধিৱেশন যোৰহাটত অনুষ্ঠিত হৈছে। যোৰহাটৰ যি বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া যি সমন্বয় ক্ষেত্ৰ আছে, আমি আপোনালোকক সমন্বয় ক্ষেত্ৰৰ এটা সুন্দৰ ধাৰ্মিক পৰিৱেশ দেখাবলৈ চেষ্টা কৰিম। আপোনালোকে চাব, ইয়াতে যি মূল আপোনাৰ ইয়াৰে যি মূল ধ্বজা, যি ধৰ্ম ধ্বজা উত্তোলন হ'ব, এই স্থানতে আপোনালোকে চাব পাৰিব। সম্পূৰ্ণ ভিডিঅ' আমাৰ সৈতে চাই থাকক, তেন্তে আপোনাক এটা এটাকৈ দেখাই আছোঁ। এয়াই হৈছে তৃতীয় বৈকুণ্ঠপুৰী বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া যি সমন্বয় ক্ষেত্ৰত আমি উপস্থিত আছোঁ যোৰহাটৰ মৌবন্ধাত। এয়া আপোনালোকে দেখা পাইছে, সমগ্ৰ দৃশ্য আপোনালোকক দেখাইছোঁ। এটা এটাকৈ চাই থাকক, কেনেদৰে নিৰ্মাণ কৰিছে, কিমান দিন ধৰি ইয়াতে লাগি আছে। আমি তেখেতসকলৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম। এয়া দেখিছে যি মূল আদৰণিৰ কাৰণে যি আপোনাৰ এয়া বনাইছে, ইয়াতে ধান দিছে ন কৃষ্ণ, ইয়াতে ধান দিছে। অকণমান জনাব নেকি কেনেদৰে সেইখিনি নিৰ্মাণ কৰিছে, কি কথা অকণমান? কৃষ্ণ হয়, জয়গুৰু শংকৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪তম বাৰ্ষিক অধিৱেশন। আজি আমাৰ উপসমিতিৰ ভিতৰত ধৰ্মধ্বজা উত্তোলন বেদী বিভাগৰ নিৰ্মাণৰ কাৰণে আহিছোঁ। আমি এই ভাগ নিৰ্মাণ কৰিবলৈ যাওঁতে আমি কাৰিকৰী দিশটো এনেকুৱা ধৰণে লৈছোঁ। এভাগ কাছৰ ওপৰত আমাৰ গানিকাসকল থাকিব আৰু তাৰ মাজতে আমি পুখুৰী আকাৰে এভাগ পানী থোৱাৰ ব্যৱস্থা কৰিছোঁ। আৰু তাতে বহুবিলাক ফুল, পদুম ফুলৰ সৈতে এনেকুৱা ডেকৰেশ্যন এটা চিন্তা কৰিছোঁ। তাৰপৰা আমাৰ গুৰুদেৱ নাম ভকত চাৰি বস্তুৰ নিয়মেৰে আমি এই পতাকা বেদী ভাগৰ ৪টা ষ্টেপৰ ওপৰত আমাৰ পদাধিকাৰ বাবে তাত মূল পতাকা ধৰ্মধ্বজা ভাগ উত্তোলন কৰিব। আৰু আমি এই কাছৰ আকাৰে যি ভাগ আমাৰ এইটো আকৃতি দিয়া হৈছে, তাৰ দাঁতিয়ে দাঁতিয়ে আমাৰ সদৌ অসমত ৫৪খন জিলাৰ সভাপতি, সম্পাদক, বাপজনৰ সতীৰ্থসকলে লগ লাগি এখন এখন পতাকাৰ তলত থিয় হ'ব। সেইধৰণে আমি ব্যৱস্থা কৰিছোঁ। আৰু এই ধৰ্মধ্বজা ভাগৰ আৰু এটা আমাৰ খুব আকৰ্ষণীয় এটা বস্তু আমি গঢ়ি তুলিম বুলি ভাবিছোঁ। ইয়াত ধৰ্মধ্বজা ভাগৰ এই চাৰিওকাষে ফুলনি বাগিচাৰ ওপৰত আপোনালোকে দাঙি ধৰিবলৈ চেষ্টা কৰিছে। কিন্তু আমি আপোনালোকক দেখাবলৈ বিচাৰিছোঁ, এয়া যি মূল যি ধ্বজা ইয়াতে উত্তোলন হ'ব, আপোনালোকে দেখা পাইছে। আৰু আপোনালোকক দেখাইছোঁ কিমান মান ফুট ইয়াতে বা ওখ ৰাখিছে। আৰু এই তলত আমি এনেকৈ খালী দেখিছোঁ, ইয়াত পানীৰ ব্যৱস্থা কৰিব নেকি কিবা তেনেকুৱা অকণমান জানিব বিচাৰিছোঁ। কিমান ফুট আছে আপোনালোকৰ এই ওখটো আমাৰ ইয়াত ২৪ ফুটত লৈছোঁ। আৰু ২৪ ফুট ওখত আমাৰ মূল ধৰ্মধ্বজা ভাগ উত্তোলন হ'বগৈ। আৰু সেই ২৪ ফুটতে আমি এই ৬ ফুট আকাৰে এই ৰাউণ্ড কৰি আমি গুৰুদেৱ নাম ভকতৰ ষ্টেপ ৪টা। তেন্তে আপোনালোকে ৰৈ নাথাকিব। ৬, ৭, ৮ আৰু ৯ তাৰিখে যোৰহাটত এক বৃহৎ অনুষ্ঠান হ'বলৈ গৈ আছে, য'ত হয়তো আপোনাৰ ১০ৰ পৰা ২০ লাখ পৰ্যন্ত ইয়াত মানুহৰ আশা কৰা হৈছে। সেয়েহে আপোনালোকে ৰৈ নাথাকিব। এনে এটা বৃহৎ অনুষ্ঠান আপোনালোকে চাবলৈ পাহৰি নাযাব। যোৰহাটবাসী সাক্ষী হৈ ৰ'ব সেই ক্ষণৰ। সেয়েহে আপোনালোকে ৬, ৭, ৮ আৰু ৯ তাৰিখে আহি এই স্থানত উপস্থিত হওক। আপোনাৰ এটা পৰিৱেশ চাওক, আপোনালোকে হয়তো ছবিয়ে মিছা কথা নকয়, আমাৰ ভিডিঅ' সৈতে আপোনালোকে চাওক এটা পৰিৱেশ। কিমান ১২০০ বিঘা মাটি ইয়াতে আৱৰি লোৱাৰ কথা কৈছে, অকণমান জনাব। আমি গৈ থাকিম আৰু পৰিৱেশ চাই থাকিম, আপুনি জনাই থাকিব আমাক। আমাৰ ইয়াত ১২০০ বিঘা মাটি আকাৰে আমি বৃত্ত আকাৰে গোটেই অধিৱেশন ভাগৰ সজ্জিত কৰা হৈছে। আৰু মূল যিভাগ আমাৰ নেশ্যনেল হাইৱে পথৰ পৰা মূল গেটৰ পৰা নামি অহা ৰাস্তাটিৰ সন্মুখতে থাকিলে এইভাগ আমাৰ নাটঘৰ। আমি ধ্বজাৰ বিষয়ে আমি জানি লওঁ। আমি নাটঘৰ বেলেগকৈ চিন্তা কৰিম। আমি এয়া ধুনীয়াকৈ এয়া দেখিছে বাঁহেৰে তৈয়াৰ কৰিছে আৰু ইয়াতে ধ্বজা উত্তোলন কৰা হ'ব। ইয়াতে কিমান ফুট আছে বুলি কৈছিলে? ২৪ ফুটত। ২৪ ফুটত হয়। ইয়াত কোনে আহিব এই উত্তোলক হিচাপে? আপোনালোকে কাক নিমন্ত্ৰণ? শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মূল পদাধিকাৰ, আমাৰ পদাধিকাৰ বাবে উত্তোলন কৰিব। আৰু তাৰ লগতে সম্পাদক আৰু আমাৰ অভ্যৰ্থনা সভাপতি আৰু সম্পাদক, তেনেকৈ ৪-৫জন মানুহে
তেওঁটোক তাৰ বেদীলৈ উঠিব। আপোনালোকে চাওক তেতিয়া এটা পৰিৱেশ চাওক, আপোনালোকক দেখাইছোঁ আমি সন্মুখ ভাগলৈ আহি যি আপোনাৰ 24 ফুট কথা কৈছে আপোনালোকে দেখাইছে ওখ বিভিন্ন ঠাইৰ পৰা মানুহে লোকাৰণ্য হৈ গৈছে, ভক্তৰ সোঁত বৈ আহিছে। সেই পবিত্ৰ স্থান তৃতীয় বৈকুণ্ঠপুৰীত পৰিণত হৈছে যোৰহাট মৌবন্ধা যি আপোনাৰ এৰালতলী পথাৰ। বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া যি সমন্বয় ক্ষেত্ৰৰূপে নাম দিয়া হৈছে এই ঠাইক। তেন্তে আপোনালোকে চব সমগ্ৰ দৃশ্য আপোনালোকক দেখাই আছোঁ এটা এটাকৈ, আপোনালোকে চাই থাকক। ইয়াত দিব আহিছে। আপোনালোক কেনেকুৱা, ক'ৰ পৰা আহিছে অকণমান জনাব নেকি? মনৰ অনুভৱ কেনেকুৱা হৈছে? শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি 94 সংখ্যক অধিৱেশন বিশেষকৈ যোৰহাটত অনুষ্ঠিত হৈছে। যোৰহাট এখন যি আপোনাৰ সাংস্কৃতিক নগৰী আৰু যোৰহাট জোৰণি ঠাই, কেনে অনুভৱ আপোনাৰ যোৰহাটক লৈ? কৃষ্ণ জয়গুৰু শংকৰ। আমি যোৰহাট জিলাৰে পশ্চিম আঞ্চলিকৰ বাসিন্দা। আমি ইয়াৰে সংঘৰ নৱমিলন প্ৰাথমিকৰ আমি সদস্য হয় আৰু আমাৰ ইয়াত মৌবন্ধা এৰালতলী পথাৰত আমি যিদিনাৰ পৰা গম পালোঁ যে আমাৰ ইয়াত ৰাজ্যিক শংকৰ সংঘৰ ৰাজ্যিক অধিৱেশনখন ইয়াত হ'ব, তেতিয়াৰ পৰা আমি খুব আনন্দিত। আৰু আমি যৎপৰোনাস্তি চেষ্টা কৰিছোঁ, যিমান দূৰ পাৰিছোঁ আমাৰ পশ্চিমাঞ্চলিকে যিমান পাৰিছোঁ সিমান আমি চেষ্টা কৰিছোঁ যে সদৌ ৰাইজে ভাল ধৰণে আমাৰ ইয়াত আপ্যায়ন পায় বা আমাৰ যাতে একো বদনাম নহয়। ভগৱানে আমাক এইটো পৰিৱেশটো সৃষ্টি কৰিছে আৰু যিটো বতৰ পানীও আমাক সুবিধা কৰি দিয়ক। আৰু এই ধৰণে আমি ভালকৈ ৰাইজ সেৱা কৰি যাম আৰু ৰাইজেও যাতে আমাক আশীৰ্বাদ দিয়ে, এই ধৰণে আমি অধিৱেশন ভাগি শেষ কৰিম বুলি ভাবিছোঁ। ইয়াকে ক'লোঁ। সকলোকে আপোনালোকে নিমন্ত্ৰণ জনাইছে এই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি 94 সংখ্যক যি আপোনাৰ অধিৱেশন আছে। এয়া দেখিছে যি ৰূপসজ্জা কালে এখন বাগিচা পৰিণত কৰিব, ফুলেৰে সজাই তুলিব সেই অনুষ্ঠান ভাগি। আপোনালোকে দাদা কেনেকুৱা লাগিছে এই অনুষ্ঠানৰ লগত জড়িত হৈ আপোনালোকৰ? কৃষ্ণ খুবেই সুন্দৰ। কৃষ্ণ জয়গুৰু শংকৰ। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 94 সংখ্যক মূলৰ বাৰ্ষিক অধিৱেশন ভাগ মৌবন্ধা এৰালতলী পথাৰত অনুষ্ঠিত হৈছে। আমি সদৌতিলৈকে সেৱা জনাইছোঁ, আমাৰ ইয়ালৈ আমন্ত্ৰণ জনাইছোঁ। জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে আমাৰ ইয়ালৈ আহক, আমাৰ অধিৱেশন চাওক, উপভোগ কৰক। আমি সেৱা কৰিবলৈ প্ৰস্তুত। বৰ্তমান আমি পতাকা বেদীৰ সৌন্দৰ্য বৰ্ধনৰ কামত নিয়োজিত হৈ আছোঁ। তাৰে ফুল আনিছোঁ তাৰে সৌন্দৰ্যৰ কাৰণে। ধন্যবাদ।